পশ্চিম কাৰ্বি আংলঙৰ হাৰলং চৰা গাঁৱৰ বিশেষভাৱে সক্ষম এজন যুৱকৰ কঠোৰ জীৱন সংগ্ৰাম পখিলা খেদাৰ বয়সতে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ দুইখন হাত হেৰুৱাইছিল বৰিম ৰংপি নামৰ যুৱকজনে কিন্তু শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি জীৱনৰ বাটত অগ্ৰসৰ হৈছে যুৱকজন ভৰিৰে লিখি উচ্চ শিক্ষা সম্পূৰ্ণ কৰিছে বৰিম ৰংপি দুইখন হাত নোহোৱাকৈ প্ৰতিদিনে কৰি গৈছে দৈনন্দিন জীৱনৰ সকলো কাম-কাজ টিউচন কৰি উপাৰ্জনৰ পথ বাছি লৈছে যুৱকজনে এই যুৱকজন সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ খেৰণীৰ সাংবাদিক কনক দেউৰীয়ে হয় নিশ্চিতভাৱে আজি আমি দেখুৱাম শৈশৱতে দুখনকৈ হাত হেৰুৱাই ডিগ্ৰীধাৰী হোৱা এজন যুৱকৰ কৰুণ কাহিনী আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ হাৰলংচৰা নামৰ গাঁওখনত উল্লেখ কৰিব লাগিব এই গাঁওখনতে আচলতে শৈশৱ কালতে এক ভয়ংকৰ দুৰ্ঘটনাত দুখনকৈ হাত হেৰুৱাৰ পাছত ডিগ্ৰীধাৰী হোৱা এজন যুৱক যাৰ সেই যুৱকজনৰ নাম হৈছে বৰিম ৰংপি আৰু এই মুহূৰ্তত মই বৰিম ৰংপিৰ বাসগৃহত আছোঁ আৰু এই বাসগৃহৰ কিছু পৰিৱেশ দেখুৱাব মোৰ সহযোগী সতীৰ্থই আপুনি যদি চাই দেখিব এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে এয়া হৈছে বৰিম ৰংপি দুখনকৈ হাত আচলতে এক ভয়ংকৰ দুৰ্ঘটনা এক শিহৰণকাৰী দুৰ্ঘটনাত আচলতে কৰুণভাৱে দুখনকৈ হাত হেৰুৱাব লগা হৈছিল বৰিম ৰংপিয়ে উল্লেখ কৰিব লাগিব পিতৃৰ সৈতে আচলতে যি কুঁহিয়াৰ চেপা খাল আছে কুঁহিয়াৰ চেপা খালত বৰিম ৰংপিৰ দুখনকৈ হাত সোমোৱাই যোৱাৰ ফলত আচলতে দুখনকৈ হাত হেৰুৱাব লগা হৈছিল তাৰ পাছত কিন্তু দেখিবলৈ পোৱা গৈছিল বৰিম ৰংপিয়ে নিজৰ যি ভৰি আছে এই ভৰিৰ আঙুলিৰ ফাকত কলম লৈ তেওঁ যি পৰীক্ষা আছে বা মেট্ৰিক পৰীক্ষা হওক বা হাই ছেকেণ্ডেৰী পৰীক্ষা হওক সেই পৰীক্ষাসমূহত উত্তীৰ্ণ কৰাৰ পাছত আচলতে আজিৰ তাৰিখত তেওঁ ডিগ্ৰী লাভ কৰা দেখিবলৈ পোৱা গৈছে উল্লেখ কৰিব লাগিব 2021 চনত অৰ্থাৎ ইংৰাজী 2021 চনত তেওঁ ডিগ্ৰী লাভ কৰাৰ পাছত এতিয়া তেওঁ যি কৰ্মসংস্থাপৰ সন্ধানত থকা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যি বৰিম ৰংপিৰ পিতৃ আছে মই পিতৃৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ দাদা দেখিছোঁ আপোনালোকৰ পুত্ৰ বৰিম ৰংপিয়ে দুখনকৈ হাত হেৰুৱাব লগা হৈছিল তাৰ পাছত তেওঁ শিক্ষা গ্ৰহণ কৰি গৈছে কি ক'ব বিচাৰিব আচলতে ঘটনাটো কেনেকৈ হৈছিল চমুকৈ অকণমান কওকচোন মই এইটোকে ক'ব বিচাৰিছোঁ যে 2002 চনত ৰাতিপুৱা প্ৰায় 6:30মান বজাত মই কুঁহিয়াৰ পিৰিবলৈ গৈছিল লগতে ল'ৰাটো আহিছিল যেতিয়া মই কুঁহিয়াৰ ৰসটো কেৰাহীত ঢালিবলৈ গৈছিলোঁ সেই সময়ত মই কৈ থৈ গৈছে যে বোপাই কুঁহিয়াৰখন মেচিনত নিদিবা এতিয়া কেনেকুৱা হৈ গ'ল যে ইফালে কুঁহিয়াৰ ৰসটো কেৰাহীত ঢালিবলৈ যাওঁতে ফটকৈ এফালে ফাঁচি গ'ল তেতিয়া দুখন হাতো এই মেচিনতে হেৰুৱাব লগা হৈছে তাৰপিছত তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ সহায় কৰিছিলে পঢ়াৰ ক্ষেত্ৰত মানে আমাৰ মিছনেৰী আছিলে সেই সময়ত আমি ছজঙত যোগাযোগ কৰিছিলোঁ তেতিয়া এই ল'ৰাটোক চিকিৎসাৰ কাৰণে হোজাইত লৈ গৈছিলোঁ আজমলচাত তাত লৈ গ'লোঁ তাত এডমিট কৰাৰ পিছতে ল'ৰাটো তাতেহে চিকিৎসা কৰিছিলোঁ সেই সময়ত মানে মোৰ নিজৰ তৰফৰ পৰা একো টকা পইচা নাছিল কিন্তু গোটেইখিনি বহন কৰাটো আপোনাৰ মিছনেৰীৰ ক্ষেত্ৰৰ পৰাহে আমাক সহায় সুযোগ দিছে তেওঁলোকে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো আচলতে সহায় আগবঢ়াইছিল নেকি তেওঁলোকেহে শিক্ষা ক্ষেত্ৰত আগবঢ়াইছে হয় নিশ্চিতভাৱে উল্লেখ কৰিছে যে আচলতে যি বৰিম ৰংপি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত কনক দেউৰী আমাক সেই পৰিয়ালটোৰ কাষৰ পৰা বৰিম ৰংপিৰ ঘৰৰ পৰা তেওঁলোকৰ ঘৰখনৰ পৰিৱেশ আৰু বৰিম ৰংপিৰ জীৱনৰ যি সংগ্ৰাম সেই সংগ্ৰামৰ দিয়া ছবিখন দেখুওৱাৰ বাবে